তাৰিখৰ পৰা বানপানী হৈ আছে। আচলতে আমাৰে দুৰ্ভাগ্য, আমাৰ এই খৰচোতা সৰু নৈখনৰ পানীখিনি হঠাৎ আহে, কেতিয়াবা হঠাৎ নাইকিয়া হৈ যায়। এই নাইকিয়া হৈ যোৱা সমস্যাটোৰ কাৰণে কিন্তু চৰকাৰী বিষয়াসকল আহিলেও আমাক কৈ আপোনালোকে একো সাহায্য নাপায় বা আপোনালোকে সাহায্য পোৱাৰ কাৰণে যোগ্য নহয়। কিন্তু তেওঁলোকে যি সময়ত আহে সেই সময়ত হঠাৎ নৈ পানীটো শুকাই যায়। কিন্তু যেতিয়া আমাৰ নগাপাহাৰত বৰষুণ দিয়ে আকৌ পানীটো উফন্দি পৰে, আকৌ আমাৰ ঘৰ দুৱাৰবিলাক তেনেকে বাৰী চাৰী গোটেই পানী সোমাই প্লাবিত কৰি পেলাই। আৰু আমাৰ যিসকল পাণ গছ আছিলে, তামোল গছ আছিলে, সেইবিলাক ভাগি মৰি গৈছে, ইতিমধ্যে শুকাই গৈছে। কিন্তু চৰকাৰী বিষয়াসকল আহিলে বা স্থানীয় গাঁওবুঢ়া আহিলে কয় যে বোলে আপোনালোকে ইয়াৰ কাৰণে বানপানীৰ যিটো সাহায্য এতিয়া প্ৰদান কৰিছে আপোনালোকে সেইটো নাপাব বুলি কয়। আমি বুজি নাপাওঁ বানপানী কি, আৰু তেওঁলোকে এটা কথা কয় বোলে এইটো বানপানী নহয়। আমিতো সৰুৰ পৰাই শুনি আহিছো মথাউৰি ভাগিলে যি পানী আহে সেয়াই বানপানী, কিন্তু তেওঁলোকে ওলোটাই আমাক কয় এয়া বানপানী নহয় বোলে। বানপানী হ'বলৈ হ'লে আজিকালি এইটো নতুন ধাৰণা আহিছে নেকি ক'ৰবাত নাজানো, বোলে পাহাৰৰ পৰা এতিয়া যিহেতু চৰাইদেউ নাজিৰাত হ'ল সেইটোহে হেনো বানপানী। সেইটোতো বানপানী নহয়, সেইটোতো আমি ভাবো সেইটো মহাপ্ৰলয়। আমাৰ এইটো হৈছে বানপানী। তেওঁলোকে আকৌ ওলোটাই আমাকহে প্ৰশ্ন কৰে, এইটো বোলে বানপানী বুলি নকয়, এইটো মথাউৰি ভাগিছে কাৰণে হৈছে। আমিতো মথাউৰি ভাগিলে বানপানী হয়, আৰু বানপানী বেলেগ সংজ্ঞা তেওঁলোকে আমাক কৈছে। আমি এতিয়া নতুনকেহে সেইটো গম পাইছো। আৰু যিখিনি সাহায্য পাব লাগে বা আমাৰ এইখিনি বিচৰাও নাই, কিন্তু চৰকাৰীভাৱে কিছুমান সুবিধা দিছে, সেই সুবিধাখিনি যাতে আমাৰ গাঁৱৰ ৰাইজেও পায় সেইখিনি আমি বিচাৰোঁ। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে আমি এইখিনি চৰকাৰক অৱগত কৰিব বিচাৰিছোঁ। আৰু ভাল লাগিছে আপোনালোকৰ চেনেলকেইটা আহিছে আমাৰ ওচৰলৈ। আমাৰতো যোগাযোগৰ বেলেগ মাধ্যম নাই, আপোনালোকৰ জৰিয়তে কিবা এটা ক'ব পাৰিম। আৰু আমি ক'লেও সাধাৰণতে আমাৰ সৰু সৰু গাঁওবোৰৰ কথা চৰকাৰী বিষয়া বা অন্য বিষয়ে শুনিবলৈ নিবিচাৰে সাধাৰণতে। আমি মানুহবোৰ যেনেকৈ গাঁৱৰ বুলি ভাবে চাগে আমাৰ মানুহবোৰকো গাঁৱলীয়া বুলি ভাবে, সেইকাৰণে আমাৰ কথাবোৰ গুৰুত্ব সহকাৰে নলয়। আপোনালোকৰ মাধ্যমেৰে সেইকাৰণে দাবী জনাইছোঁ যাতে সকলোৱে আহক, এইডোখৰ পৰা নহয়, আমাৰ একদম ঘৰৰ ভিতৰলৈ যাওক, আমাৰ বাৰীবোৰ পৰিদৰ্শন কৰক, ফিল্ড ভিজিট কৰক, তাৰপিছত তেওঁলোকে মন্তব্য আগবঢ়াওক। যাতে উপৰুৱাকে আমাৰ গাঁৱৰ ইটো মূৰৰ পৰা আহি যাতে কোনোবাই ক'ব পাৰে গাঁওখনৰ আমাৰতো বানপানী নাই হোৱা। সেইটো হয়, আমাৰ গাঁওখনৰ ইটো মূৰে বানপানী নোহোৱাৰ দৰে লাগে, কিন্তু ইয়ালৈ আহিলেহে সেই অনুভৱটো কৰিব পৰা যায়। নিজৰ একদম ফিল্ডলৈ আহক আৰু তেওঁলোকে স্বচক্ষুৰে সৰজমিন তদন্ত কৰক, তাৰপিছত তেওঁলোকে তেনেকুৱা ধৰণৰ মন্তব্য দিয়ক। কালি ভাল লাগিছে, আমাৰ আকৌ বিৰোধী দলৰ যিগৰাকী আছিল তেওঁ আহিছিলে আৰু বিধায়ক মহোদয়ে আহিছে। তেওঁলোকে আমাক কিঞ্চিত পৰিমাণে সাহায্য দি গৈছে। হয়তো তেওঁলোকক আমি পোনপটীয়াকৈ দুখ দিবলৈ নিবিচাৰোঁ, কিয়নো তেওঁলোকো এতিয়া যিটো প্ৰলয়কাৰী বানপানী হৈছে তেওঁলোকে বিভিন্ন জেগাত জড়িত হ'বলগীয়া হৈছে। আমাৰ এইবোৰৰ কথা গমো নাপাব পাৰে, সেইকাৰণে তেওঁলোকক পোনপটীয়াকৈ আমি দুখ নিদিওঁ। আৰু গম পাইছে, কালি আহিছে বাৰু, তেওঁলোকে আমাক খবৰ লৈছে, সেইবাবে তেওঁলোককো আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। তেনেদৰে সকলোৱে যাতে আমাক সহায় সহযোগিতা আগবঢ়ায়। আমি কাৰো পৰা ওপৰঞ্চি দাবী নকৰোঁ, আমি যিখিনি প্ৰাপ্য সেইখিনি যাতে পাওঁ, আমাৰ গাঁৱৰ মানুহখিনিয়ে যাতে পায় সেইখিনিহে আমি বিচাৰোঁ। তাতকৈ আমি ওপৰত কেতিয়াও নিবিচাৰোঁ। আৰু সাধাৰণতে আমাৰ গাঁৱৰ মানুহখিনিয়ে কেতিয়াও দাবী নকৰে। এইবাৰে প্ৰথম আমাৰ আনকাল ইয়াত বানপানী হয়, মোৰ জীৱনৰ প্ৰথমটো এইটো শিবিৰ দেখিছোঁ। মই সৰুৰ পৰা ইমান ডাঙৰ হৈ গ'লোগৈ, কিন্তু মই এই শিবিৰ দেখা নাছিলোঁ। কিয় শিবিৰ দেখিবলগীয়া হ'ল? যিটো প্ৰলয়ংকাৰী বান আহিলে সেই ভয়াৱহতাখিনি আমাৰ গাঁৱৰ মানুহো অনুভৱ কৰিবলৈ লৈছে, তাৰমানে ভয় খাইছে। আমাৰ সেইদিনাখনি এটা বাতৰি ওলালে বোলে নাগিনী জানত ভেটা ভাগিলে, হঠাৎ আমাৰ গাঁৱৰ মানুহখিনি বহুত এতিয়া সৰু ল'ৰা ছোৱালী লৈ অন্যলৈ আঁতৰি যাবলগীয়া হ'ল। এতিয়া নাই, বহুত পৰিয়াল আমাৰ বাহিৰত আছেগৈ, বস্তু বাহনি মানে য'তেই যি হয় তেনেকৈ সামৰি তেনেকৈ আঁতৰি আছেগৈ। আমিও এতিয়া চৰকাৰী কামত যাবলগীয়া হয়, স্কুললৈ যাবলগীয়া হয়, এনেকৈ লং পেণ্ট কোচাই হেৰি কৰি যাবলগীয়া হয়। কেতিয়াবা দেৰি হ'লে আকৌ আমাকো কাৰ্যালয়ৰ ফালৰ পৰা চৌকছ দিয়ে, কিয় দেৰি হৈছে। আমাৰ এই সমস্যাবোৰ যদি এনেকৈ প্ৰচাৰ হয় তেতিয়া তেওঁলোকে গম পাব যাতে আমাৰ ইয়াত এটা সমস্যা হৈছে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।